নমস্কাৰ ৰাইজ, পুনৰ এবাৰ নতুন এটা ভিডিঅ'লৈ চবক আহ্বান জনাইছোঁ। আজি ভিডিঅ'টো বিশেষ কৰি আমাৰ সকলো কমিউনিটি হেল্থ অফিচাৰৰ কাৰণে হয়, কাৰণ লাষ্ট এটা ভিডিঅ' মই বনাইছিলোঁ ৰিগাৰ্ডিং দ্য MBBS এণ্ড CHO। সেই ভিডিঅ'টোত চাই আমাৰ কমিউনিটি হেল্থ অফিচাৰ কেডাৰবোৰে বহুত মোক মেছেজ দিলে পাৰ্চনেলি আৰু কমেণ্ট বক্সতো। সিহঁতৰ কোৱা এটা কুৱেশ্যন আছিল কি লাষ্ট ইয়েৰ যোনটো ৰিক্ৰুইটমেণ্ট আছিলে সেইটো ৰিজাল্ট এতিয়ালৈকে ওলাই দিয়া নাই আৰু অলমষ্ট 10 months হ'ল। বহুতক মই পাৰ্চনেলি ৰিপ্লাইও দিলোঁ আৰু যিমান মই পাৰিছোঁ মই ট্ৰাইও কৰিলোঁ। ইভেন মই NHMৰ ডাইৰেক্টৰক MDক মই পাৰ্চনেলি মেইলো কৰিছোঁ, যোনটো আপুনি চাব পাৰে। এণ্ড ইমান কৰাৰ পাছতো মই এতিয়ালৈকে একো ৰিপ্লাই পোৱা নাই। এণ্ড আই ফিল ভেৰি চৰি ফৰ দেম। এটা কথা কি যোনসকলে লাষ্ট ইয়েৰ CHOৰ কাৰণে ফৰ্মটো ফিল কৰিছিল আৰু এতিয়ালৈকে ৰিজাল্টটো অহা নাই। নৰ্মেলি এতিয়া আমি চাব গ'লে আপুনি কিবা এটা এক্সাম দিছে, তাৰ ৰিজাল্ট অলমষ্ট 3 to 5 monthত আহি যাব লাগে, মেক্সিমাম 6 month। বাট আমাৰ যোনটো এক্সামৰ হোৱা পাছত যোনটো ৰিজাল্ট আউটকামছৰ ইমান ডিলে প্ৰচেছটো হয়, এইটো বহুতেই মানে ভেৰি শ্ল' আৰু যিহৰ কাৰণে বহুতে ডিম'টিভেট হৈ যায়, কাৰণ নেক্সট টাইম কিবা এটা এপ্লাই কৰিব হ'লে ভাবিব লগা হয়। এতিয়া ফৰ এক্সাম্পল মই ক'ম কি এজন ষ্টুডেণ্টে ইয়াক কেদৰে কিবা এটা পৰীক্ষা দিলে, সেই পৰীক্ষাত এটা হোপ এটা টাই আপ হৈ যায় কি এই এক্সামটো মই পাম আৰু মোৰ ফিউচাৰটো এনেকৈ হ'ব বুলি এটা ইমেজিনেশ্যন মাইণ্ডত আহে। যেতিয়া এটা হোপ লৈ পিনে কোনোবাই বহি আছে আৰু সেই ৰিজাল্টটো আউট নকৰিলে তাৰ বেলেগ বেয়া এটা ইম্পেক্ট নিজত যায় কি ফিউচাৰটো হ'ব কি, কিবা এটা জইন কৰিব হ'লে ভাবিম কি হ'ব নেকি, চাগে আজি ওলাব নেকি, কালি ওলাব নেকি ৰিজাল্টটো। বাট আল্টিমেটলি গৈ পিনে ৰিজাল্টটো যেতিয়া নোলায় বহুত ডিম'টিভেট ফিল হয় আৰু ফিউচাৰটোৰ কাৰণে ভাবিবৰ কাৰণে এটা বেৰিয়াৰ আহি যায় কি হোপ এটা যোনটো দি ৰাখিছে NHMে আমাৰ যোনটো প্ৰিভিয়াছ ইয়েৰ CHOৰ ৰিক্ৰুইটমেণ্টত কি হ'ব, পাবা চাগে চাকৰিটো। এতিয়া হিচাপে চাব গ'লে চবে ডিম'টিভেট হৈ পিনে বহি আছে, কাৰণ কি কৰোঁ ফিউচাৰটো, প্ৰাইভেটে জইন কৰোঁ নে টিচাৰে জইন কৰোঁ নে বেলেগ এটাত কিবা এটা মাথা মাৰোঁ। আৰু ইয়াৰ লগত হোপ আছে কি হ'ব চাগে আজিকালিৰ মাজত ৰিজাল্টটো ওলাব আৰু মই সোনকালে ইয়াৰ চাকৰিটো পাম। বাট আজি অলমষ্ট আগষ্ট হৈছে, তেতিয়া অলমষ্ট 11 months ৰানিং হৈছে, এতিয়ালৈকে ৰিজাল্ট ওলাই দিয়া নাই। চ' মই বিশেষ কৰি চবক এটাই ৰিকুৱেষ্ট কৰিম, আমাৰ সকলো CHOৰ চবে মই ইমেইল ID দি দিছোঁ MDৰ। এই ইমেইল IDত চবে মেইল এটা লিখক, যিমানজন কেণ্ডিডেট আছে কি ছেইম আপুনি মই যেনেকৈ লিখিছোঁ আপুনি সেনেকৈ কপিও কৰিব পাৰে। ইনফেক্ট নিজে কিবা এটা আপুনি লিখি দিব কি ৱেন দ্য ৰিজাল্ট ইজ গোইং টু আউট। নেক্সট ইজ মই ক'ম আমাৰ NHMৰ ডাইৰেক্টৰক, আমাৰ হেল্থ মিনিষ্টাৰক আৰু CM ছাৰক লাগিলে চবে টুইট কৰক। যিমান লাষ্ট ইয়েৰৰ কেডাৰ আছিলে, যিমান কেণ্ডিডেট আছে, চবে এটা মেইল কৰিলে প্লাছ টুইট কৰিলে হ'ব পাৰে কিবা এটা ইম্পেক্ট পৰিব আৰু অতি সোনকালে আপোনাৰ ৰিজাল্টটো ওলাই যাব। মই এইটোৱে চলিউশ্যন চাইছোঁ, কাৰণ মই নিজেও বহুত NHMৰ অফিচৰ মানুহবিলাকৰ লগত কথা পাতি চাইছোঁ। সিহঁতিও কৈছে কি একো আইডিয়া নাই, ওলাব চাগে একেদিনত, বাট আল্টিমেটলি একো হোপ পোৱা নাই। নেক্সট হৈছে কি মেইল কৰিছোঁ মই MD ছাৰকো, মেইলৰ একো ৰেছপন্স পোৱা নাই। চ' I feel very sorry for you all, but don't give your hope out. Try this and I'm always with you. Thank you.